লাহৰী ঘাটৰ এটি কণমানি আসিফ ৰায়হানক অকমান সহায় কৰিবনে আপুনি? নিজ বুলি ভাবি অকমান সহায় কৰিবনে কণমানি ৰায়হানক? প্ৰায় 1.5 লাখ টকাৰ প্ৰয়োজন কণমানিটিৰ চিকিৎসাৰ বাবে। এতিয়া মাথো লাগে আপোনালোকৰ অকমান আৰ্থিক সহায় কৰিব নোৱাৰিলে আপুনি যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু সকলোৱে যাতে আপোনাৰ শ্বেয়াৰৰ জৰিয়তে এই কণমানি ৰায়হানক অকমান আৰ্থিক সহায় কৰিব পাৰে। কিয়নো লাহৰী ঘাটৰ ডুঙাৰপাৰৰ এইগৰাকী 2 বছৰীয়া কণমানি আসিফ ৰায়হান এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। জন্মৰ পাছৰে পৰা পায়খানাৰ ৰাস্তা বন্ধ হৈ থকাৰ ফলত পাইপৰ সহায়ত পায়খানা কৰিব লগা হয়। ইতিমধ্যে 2টাকৈ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে কণমানি আসিফ ৰায়হানৰ আৰু অন্তিমটো অপাৰেশ্যন হ'ব অহা 7 তাৰিখে। গতিকে আপোনালোকে যদি অকমান আৰ্থিক সহায় কৰে হয়তো আপোনালোকৰ আৰ্থিক সহায়ৰ বাবে কণমানি ৰায়হানক সুস্থ কৰিব পাৰিব। এতিয়াও প্ৰায় 1.5 লাখ টকাৰ প্ৰয়োজন কণমানিটিৰ চিকিৎসাৰ বাবে। 2 বছৰীয়া কণমানি আসিফ ৰায়হানৰ পৰিয়ালটো বৰ্তমান আৰ্থিকভাৱে জৰুৰা হৈ পৰিছে। জন্মৰ পাছৰ পৰা এই সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে কণমানি আসিফ ৰায়হান। আপোনালোকে 10 টকা 30 টকা 50 টকাকে আদি কৰি যিমান আৰ্থিক সহায় কৰিব পাৰে আপোনালোকে কণমানি আসিফ ৰায়হানক তলত দিয়া ফোনপে নম্বৰত আৰ্থিক সহায় আগবঢ়াওক। কিয়নো আপোনালোকৰ অকমান আৰ্থিক সহায়ৰ বাবে হয়তো কণমানি ৰায়হান সুস্থ হৈ যাব পাৰে।